সুন্দৰ ব্যৱস্থা আমি আগতকৈ পালোহে বেছি মই ক'লোঁ যে আমি 11খন প্লাছ তো আমাৰ চৰকাৰ নিশ্চিত 100খন চিট আমাৰ আগন্তুক 2026 যি বিধানসভা নিৰ্বাচন হ'ব 100+ আসন লৈ ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে চৰকাৰ কৰিব। ইয়াত বিভিন্ন তিতা কেঁহা থাকে, বিভিন্ন ধৰণৰ থাকে। মই জনতাক ধন্যবাদ দিছোঁ আৰু জনতাৰ যি জনাদেশ আমি মানি লৈছোঁ। 31 আৰু 32 নং ৰঙিয়া বিধানসভা সমষ্টি আৰু 32 নং বিধানসভা সমষ্টি আমাৰ কমলপুৰ, 31 নং ৰঙিয়া দুইটাৰে প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িম। প্ৰায় দুইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী দিলীপ শইকীয়া বৃহৎ ব্যৱধানত ইয়াত তেখেতে মাৰ্জিন পাবলৈ সক্ষম হৈছে। আৰু লগতে সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষত যিটো ট্ৰেণ্ড আমি দেখিবলৈ পাইছোঁ, এতিয়ালৈকে প্ৰায় 295-300ৰ ওচৰত NDA লিড কৰি আছে। আৰু আমি আশা কৰিছোঁ অসমত যিটো ৰিজাল্ট খুবেই ভাল হৈছে। কেৱল যোৰহাটক বাদ দি আমাৰ 12খন টাৰ্গেট আছিলে, ইতিমধ্যে আমি প্ৰায় 11খন আসন দখল কৰিবলৈ সক্ষম হ'ম। মিত্ৰগোষ্ঠীয়ে প্ৰথমবাৰৰ বাবে আমি বৰপেটা লোকসভা সমষ্টি এইবেলি আমাৰ মিত্ৰগোষ্ঠীয়ে বহুত বছৰৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মই বৰপেটাবাসীক সমগ্ৰ বৰপেটা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদ্ৰুপ কাজিৰঙা লোকসভা সমষ্টি যি পুৰণা কলিয়াবৰ বুলি কৈছিলে, সেই আসনখনো এইবেলি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসমত যেতিয়াৰ পৰা কণ্টেষ্ট কৰি আছে প্ৰথমবাৰৰ বাবে খাতা খুলিবলৈ সক্ষম হৈছে। তাত মই কলিয়াবৰবাসী বা কাজিৰঙা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী চিটবিলাক আমি জিতি আছিলোঁ, জিতি থাকিম। লগতে যোৰহাট সমষ্টিত আমি মন্থন কৰিব লাগিব বুলি ভাবে। ইয়াতো বিভিন্ন কাৰণ আছে, এতিয়া ক'ব নোৱাৰি। আমি নিশ্চয় এই যোৰহাট লোকসভাৰ বিষয়ে বিতংভাৱে আগন্তুক দিনত আমি মন্থন কৰিম। আজমল হাৰিব বুলি আমি জানো, আগতেও কৈছোঁ যে আজমল হাৰিব। আৰু তাত যিটো ডেম'গ্ৰাফি কমপ্লিট বেলেগ আছে, যিটো একে পন্থাৰ মানুহ এটাক এৰি এটাক ভোটটো দিছে নহয় বুলি ক'ব নোৱাৰি। কাৰণ 10 বছৰ আমি সত্তাত আছোঁ। কংগ্ৰেছৰ অৱস্থা কি হৈছিলে 10 বছৰৰ পিছত? 2009 আমাৰ 2014 চনত কংগ্ৰেছে বিদায় মাগিছিলে। কিন্তু আমি 2024 পৰা 2014 পৰা 24 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনত থাকি আমাৰ ফলাফল খুবেই ভাল। কংগ্ৰেছে 100 ক্ৰছ কৰিব পৰা নাই। হ'ব পাৰে, কিন্তু তেওঁলোকে 100 চিট নাপালে নাই। ইণ্ডি এলায়েন্স এই ঘমণ্ডি এলায়েন্সেতো এবছলিউট মেজৰিটি নাপালে। যদি পালে হয় মই ক'লো হয় যে তেওঁলোকৰ উত্থান হৈছে। চৰকাৰটো আমি কৰিম। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত। সুন্দৰ ব্যৱস্থা আমি আগতকৈ পালোহে বেছি মই ক'লোঁ যে আমি 11খন প্লাছ তো আমাৰ চৰকাৰ নিশ্চিত 100খন চিট আমাৰ আগন্তুক 2026 যি বিধানসভা নিৰ্বাচন হ'ব 100+ আসন লৈ ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীয়ে চৰকাৰ কৰিব। ইয়াত বিভিন্ন তিতা কেঁহা থাকে, বিভিন্ন ধৰণৰ থাকে। মই জনতাক ধন্যবাদ দিছোঁ আৰু জনতাৰ যি জনাদেশ আমি মানি লৈছোঁ। 31 আৰু 32 নং ৰঙিয়া বিধানসভা সমষ্টি আৰু 32 নং বিধানসভা সমষ্টি আমাৰ কমলপুৰ, 31 নং ৰঙিয়া দুইটাৰে প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িম। প্ৰায় দুইটা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী দিলীপ শইকীয়া বৃহৎ ব্যৱধানত ইয়াত তেখেতে মাৰ্জিন পাবলৈ সক্ষম হৈছে। আৰু লগতে সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতবৰ্ষত যিটো ট্ৰেণ্ড আমি দেখিবলৈ পাইছোঁ, এতিয়ালৈকে প্ৰায় 295-300ৰ ওচৰত NDA লিড কৰি আছে। আৰু আমি আশা কৰিছোঁ অসমত যিটো ৰিজাল্ট খুবেই ভাল হৈছে। কেৱল যোৰহাটক বাদ দি আমাৰ 12খন টাৰ্গেট আছিলে, ইতিমধ্যে আমি প্ৰায় 11খন আসন দখল কৰিবলৈ সক্ষম হ'ম। মিত্ৰগোষ্ঠীয়ে প্ৰথমবাৰৰ বাবে আমি বৰপেটা লোকসভা সমষ্টি এইবেলি আমাৰ মিত্ৰগোষ্ঠীয়ে বহুত বছৰৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মই বৰপেটাবাসীক সমগ্ৰ বৰপেটা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদ্ৰুপ কাজিৰঙা লোকসভা সমষ্টি যি পুৰণা কলিয়াবৰ বুলি কৈছিলে, সেই আসনখনো এইবেলি আমাৰ ভাৰতীয় জনতা পাৰ্টি অসমত যেতিয়াৰ পৰা কণ্টেষ্ট কৰি আছে প্ৰথমবাৰৰ বাবে খাতা খুলিবলৈ সক্ষম হৈছে। তাত মই কলিয়াবৰবাসী বা কাজিৰঙা লোকসভাৰ সন্মানৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী চিটবিলাক আমি জিতি আছিলোঁ, জিতি থাকিম। লগতে যোৰহাট সমষ্টিত আমি মন্থন কৰিব লাগিব বুলি ভাবে। ইয়াতো বিভিন্ন কাৰণ আছে, এতিয়া ক'ব নোৱাৰি। আমি নিশ্চয় এই যোৰহাট লোকসভাৰ বিষয়ে বিতংভাৱে আগন্তুক দিনত আমি মন্থন কৰিম। আজমল হাৰিব বুলি আমি জানো, আগতেও কৈছোঁ যে আজমল হাৰিব। আৰু তাত যিটো ডেম'গ্ৰাফি কমপ্লিট বেলেগ আছে, যিটো একে পন্থাৰ মানুহ এটাক এৰি এটাক ভোটটো দিছে নহয় বুলি ক'ব নোৱাৰি। কাৰণ 10 বছৰ আমি সত্তাত আছোঁ। কংগ্ৰেছৰ অৱস্থা কি হৈছিলে 10 বছৰৰ পিছত?
আমাৰ 2014 চনত কংগ্ৰেছে বিদায় মাগিছিলে, কিন্তু আমি 2024 পৰা 2014 পৰা 24 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনত থাকি আমাৰ ফলাফল খুবেই ভাল। কংগ্ৰেছে 100 ক্ৰছ কৰিব পৰা নাই। হ'ব পাৰে, কিন্তু তেওঁলোকে 100 চিট নাপালে নাই। ইণ্ডি এলায়েন্স এই ঘমণ্ডি এলায়েন্স এইটো এবছলিউট মেজৰিটি নাপালে। যদি পালে হয় মই ক'লো হয় যে তেওঁলোকৰ উত্থান হৈছে। চৰকাৰটো আমি কৰিম, মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত।